শিৱসাগৰৰ বানপীড়িতলৈ আশাৰ ৰেঙনি 10 লাখ টকাৰ কাপোৰ আৰু নগদ ধনৰ সহায়ৰ হাত বিধায়ক অখিল গগৈৰ তৎপৰতা। আজি শিৱসাগৰ নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে বিধায়ক অখিল গগৈয়ে। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ বিধায়কগৰাকীয়ে সমগ্ৰ ক্ষয়ক্ষতিৰ বুজ লয়। শিক্ষানুষ্ঠান দুখনৰ ক্ষয়ক্ষতিৰ বাবে বিশেষ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে বিধায়কজনে। আনহাতে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই ক্ষতিগ্ৰস্ত শিক্ষানুষ্ঠানসমূহৰ সমস্যা উত্থাপন কৰাৰ লগতে চৰকাৰী সাহায্যৰ দাবী জনাব বুলিও অখিল গগৈয়ে স্পষ্ট কৰি দিয়ে। ইফালে বানপীড়িত ৰাইজৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে বিভিন্নজন। টাংচা জনগোষ্ঠীয়ে বিধায়কগৰাকীৰ হাতত বান সাহায্য হিচাপে প্ৰদান কৰে 35,000 টকা। তিতাবৰ সমষ্টিৰ প্ৰাক্তন বিধায়কেও প্ৰকাশ কৰে বিশেষ সহমৰ্মিতা আৰু আগবঢ়ায় সাহায্য। বৰপেটাৰ এডিপি ছুপাৰ 30 নামৰ শিক্ষানুষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে বানপীড়িত লোকসকলৰ বাবে আগবঢ়ায় 10 লাখ টকাৰ কাপোৰ। দুৰ্যোগৰ এই কঠিন সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ এনে সহায়ে শিৱসাগৰৰ বানপীড়িত ৰাইজৰ মাজত পুনৰ আশাৰ সঞ্চাৰ কৰিছে। শিৱসাগৰত যি বানপানী হ'ল, কয়লা মাফিয়া, শিল মাফিয়া আৰু বালি মাফিয়াৰ কাৰণে গোটেই শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাখন তছনছ হৈ গ'ল। আজি মই একদম আমাৰ শিৱদৌলৰ কাষতে থকা শিৱদৌল, আমাৰ শিৱসাগৰৰ মূল ঠাই যিটো শিৱদৌলৰ কাষতে থকা শিৱসাগৰ গাৰ্লছ কলেজ পৰিভ্ৰমণ কৰিলোঁ। শিৱসাগৰ গাৰ্লছ কলেজৰ ছায়েন্স ডিপাৰ্টমেণ্টটো পৰিভ্ৰমণ কৰি মই আচৰিত হ'লোঁ যে তাৰ ফিজিক্স ডিপাৰ্টমেণ্ট, কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট, হোম ছায়েন্স ডিপাৰ্টমেণ্ট, চব ডিপাৰ্টমেণ্টবিলাক ধ্বংস হৈ গ'ল। তাৰ পাছত সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে তেওঁলোকৰ হোষ্টেলৰ ৱাৰ্ডেনৰ ঘৰত সোমালোঁ, হোষ্টেলৰ ষ্টুডেণ্টবিলাকৰ ঘৰত সোমালোঁ, হোষ্টেল ৰুমবিলাকত সোমালোঁ, সেইবিলাকতো দেখা পোৱা গ'ল যে সাংঘাতিক বেয়া অৱস্থা। তাৰ আগতে আকৌ মই সোমালোঁ অসমৰ ঐতিহাসিক এখন ছোৱালী স্কুল, ঐতিহাসিক এখন বালিকা বিদ্যালয়, ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, 115 বছৰ পুৰণি। এখন ঐতিহাসিক মানে দ্বিতীয় ছোৱালী স্কুল, য'ৰ ৰিজাল্ট 100% ৰিজাল্ট দিয়ে এখন স্কুলে, ফুলেশ্বৰী স্কুল। সেই স্কুলখনটো কমপ্লিটলি শেষ। এটাও ক্লাছৰুম নাই, লাইব্ৰেৰী ৰুম নাই, ডিজিটেল ৰুম নাই। যি ক্লাছৰুম বা আমাৰ হেডমিষ্ট্ৰেছৰ ৰুম, প্ৰিন্সিপালৰ ৰুম, আমাৰ টিচাৰসকলৰ ৰুম, আমাৰ ডিজিটেল ৰুম, আমাৰ লাইব্ৰেৰী ৰুম, সমস্তবিলাকে ধ্বংস হৈ গ'ল। লাইব্ৰেৰী ৰুমটোত কি হৈছে, আপোনাৰ লাইব্ৰেৰী ৰুমটোত আপোনাৰ এটা আলমাৰীত যে 4টা খলপা থাকে, 3টা খলপাৰ কিতাপ পুৰা ধ্বংস হৈ গ'ল। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এখন শিক্ষানুষ্ঠানক আমি 2 লাখ 3 লাখকে টকা দিম। মই সেইকাৰণে অনুৰোধ কৰিছোঁ যে কাইলৈ অসমৰ মুখ্যমন্ত্ৰী শিৱসাগৰলৈ আহিব আৰু মই শিৱসাগৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াক হাতত ধৰি তেখেতক লগত লৈ কাইলৈ মই ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুলখন এবাৰ দেখুৱাব খোজোঁ। যে ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰী স্কুল টাউনৰ মাজমজিয়াৰ ঐতিহাসিক স্কুলখন, যিখনত পদ্মধৰ চলিহাই পঢ়ুৱাইছিলে, যিখনত আমাৰ মহেশ্বৰ নেওগে পঢ়ুৱাইছিলে, যিখনৰ প্ৰথম 2টা ৰুম এতিয়াও আপোনাৰ দীপালী বৰঠাকুৰ আৰু নিৰ্মল প্ৰভা বৰদলৈৰ নামত আছে, তেওঁলোকে পঢ়িছিলে তাত। সেই স্কুলখন পুৰা ধ্বংসপ্ৰাপ্ত হৈ গ'ল। তো তাত আমি এটা বিল্ডিং দিছোঁ 7 কোটি টকাৰ, কিন্তু সেইটো এতিয়ালৈকে হোৱা নাই। 1 বছৰ, 1.5 বছৰ, 2 বছৰ লাগি যাব। গতিকে এনেকুৱা পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্ৰীক আকৌ এবাৰ জনাওঁ যে যেনেকৈ মই অসমৰ প্ৰকৃত অৰ্থত বানপীড়িত পৰিয়ালবিলাকক 10 লাখ টকাকৈ দিবৰ কাৰণে এটা পৰিয়ালক 10 লাখ টকাকৈ দিবলৈ কৈছোঁ, LP স্কুলবিলাকৰ কাৰণে 5 লাখ টকা, ME স্কুলবিলাকৰ কাৰণে 10 লাখ টকা, হাইস্কুলবিলাকৰ কাৰণে 20 লাখ টকা, আৰু আমাৰ এনেকুৱা ঐতিহাসিক হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকৰ কাৰণে য'ত 900 ষ্টুডেণ্ট আছে তাৰ কাৰণে 50 লাখ টকা, আৰু কলেজ, আমাৰ গাৰ্লছ কলেজৰ নিচিনা কলেজবিলাকৰ কাৰণে য'ত বানপানী উঠিছে তাত মিনিমাম 1 কোটি টকা কাইলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি যাব বুলি মই আশা প্ৰকাশ কৰিছোঁ। সেইকাৰণে আজি মই আপোনালোকক নিমন্ত্ৰণ কৰি আনি অসমৰ মুখ্যমন্ত্ৰীয়ে যাতে কথাটো জানিব পাৰে যে কাইলৈ একদম চাৰ্কিট হাউচৰ ওচৰতে থকা আমাৰ শিৱদৌলৰ কাষতে থকা ফুলেশ্বৰী হায়াৰ ছেকেণ্ডেৰীখন মই তেখেতক দেখুৱাব খোজোঁ।
গাৰ্লছ কলেজৰ ছায়েন্স ডিপাৰ্টমেণ্টটো মই তেখেতক দেখুৱাব খোজোঁ, যাতে তেখেতে প্ৰকৃত অৰ্থত শিক্ষানুষ্ঠানৰ কিমান ক্ষতি হৈছে সেইটো বুজি যায়, আৰু যাতে 3 লাখ বা 5 লাখ টকাৰ কথা নকয়, যাতে তেওঁ 2 লাখ 3 লাখ টকা দিম বুলি কৈছে শিক্ষানুষ্ঠানবিলাকক, 2 লাখ 3 লাখ টকা নহয়, যাতে প্ৰকৃত অৰ্থত ক্ষতিপূৰণ দিয়ে। শিৱসাগৰৰ পৰা মুস্তাফিদ আলীৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।